ক্ৰিকেটাৰ নৱজোৎ সিং সিদ্ধুৰ পত্নীয়ে ঘৰুৱা চিকিৎসাৰে জয় কৰিছে ষ্টেজ 4 কেঞ্চাৰ। এই বাতৰিয়ে স্বাভাৱিকতেই উৎফুল্লিত কৰিছে জাতীয় দলৰ প্ৰাক্তন ক্ৰিকেটাৰ সিদ্ধুৰ পৰিয়ালক। কিন্তু ঘৰতে কেঞ্চাৰ জয়, তাকো চতুৰ্থ পৰ্যায়ত উপনীত হোৱাৰ পাছত এয়া কেনেকৈ সম্ভৱ কৰিলে সিদ্ধু পত্নীয়ে? কেঞ্চাৰ ৰোগৰ বিষয়ে যিসকলে সামান্য হলেও খবৰ ৰাখে তেওঁলোকে জানে যে এই ৰোগৰ থাকে 5টা পৰ্যায়। 0 ষ্টেজৰ পৰা বিভিন্ন পৰ্যায়েৰে ষ্টেজ 4 পোৱাৰ অৰ্থ ৰোগৰ ভয়াৱহতা। ষ্টেজ 3 অৰ্থাৎ তৃতীয় পৰ্যায়তে কেঞ্চাৰৰ টিউমাৰটো কেওকাষৰ টিস্যু বা কলাবোৰৰ গভীৰলৈ বৃদ্ধি পায়। তাৰ লগে লগে লিম্ফোচাইট উৎপন্ন কৰি দেহৰ প্ৰতিৰোধ ব্যৱস্থাত অৰিহণা যোগোৱা লক্ষিকা গ্ৰন্থিলৈও বিয়পি পৰে। ষ্টেজ 4ত সমস্যাটো আৰু জটিল হয়। এই পৰ্যায়ত কৰ্কট ৰোগে মূল স্থানৰ বাহিৰত শৰীৰৰ অন্যান্য অংগলৈও বিয়পি পৰে। ৰোগীৰ বাবে এই ষ্টেজটো অত্যন্ত বিপজ্জনক বুলিয়েই ধাৰণা কৰা হয়। ক্ৰিকেটাৰ নৱজোৎ সিং সিদ্ধুৰ পত্নী ডাক্তৰ নৱজোৎ কৌৰৰ শৰীৰত ধৰা পৰিছিল এই ৰোগ। 2022 চনত পুৰণি এক গোচৰত এবছৰৰ বাবে কাৰাৰুদ্ধ হ'বলগীয়া হৈছিল নৱজোৎ সিদ্ধু। সেই সময়তে ডাক্তৰ নৱজোৎ কৌৰৰ শৰীৰত ধৰা পৰিছিল কেঞ্চাৰ। স্বামীৰ পৰা এই কথা লুকুৱাই ৰাখিছিল ডাক্তৰ নৱজোতে। ৰোগে চতুৰ্থ পৰ্যায়ত প্ৰৱেশ কৰিছিল। ডক্টৰে কৈছিল আশা মাত্ৰ 3%। उस अवस्था से स्टेज 4 कैंसर मेटास्टेसिस, डॉक्टर्स गिविंग अ 3% चांस। इस तरह से वहां से 40 दिन में वापस आई। আৰু তাৰ পাছতেই আৰম্ভ হৈছিল এক কঠোৰ সংগ্ৰাম। চেনি বন্ধ কৰি দিলে সম্পূৰ্ণৰূপে। চেনিৰ লগতে বাদ দিলে কাৰ্বহাইড্ৰেট জাতীয় খাদ্য। দিনটো আৰম্ভ হৈছিল পুৱাৰ এগিলাচ নেমু পানীৰে। আধা ঘণ্টাৰ পাছত খাইছিল 10-12টা নিমপাত। খাদ্যৰ মাজত দীঘলীয়া বিৰতি ৰাখি কেঞ্চাৰ কোষৰ বৃদ্ধি বন্ধ কৰাৰ চেষ্টা চলিল। সন্ধিয়া 6ৰ পৰা 6:30 মিনিটত নিশাৰ আহাৰ গ্ৰহণ কৰি 15 ঘণ্টাৰ পাছত গ্ৰহণ কৰিছিল পৰৱৰ্তী খাদ্য। শৰীৰৰ মেটাবলিজিম উন্নত কৰাত সহায় কৰিছিল এই পদ্ধতিয়ে। ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে পান কৰিছিল নাৰিকলৰ গাখীৰ। नीम के पत्तों पे क्या पैसे, कच्ची हल्दी पे क्या पैसे, नींबू और सेब के सिरके पे क्या पैसे, मैं वो शेयर करूंगा सब कुछ आज। सो 4-5 चीजें थी जो मैंने ये रियलाइज किया कि भाई मेन कॉजेज ऑफ कैंसर इन्फ्लेमेशन है। बीमारी का कारण है इन्फ्लेमेशन, और वो इन्फ्लेमेशन दूध से, एक कार्बोहाइड्रेट्स वीट, ज्यादातर वीट से। आप बहुत से लोगों को देखेंगे वो कनक छोड़ रहे हैं खाना, पेस्टिसाइड्स है और है, ठीक है। और उससे भी ज्यादा जो रिफाइंड मैदा, जो हम जलेबी खाते हैं, शुगर, रिफाइंड शुगर सबसे बड़ी पॉइजन कैंसर के लिए। कैंसर फीड्स ऑन शुगर। আৰু এনেদৰেই 40 দিনত কেঞ্চাৰ মুক্ত হৈছিল সিদ্ধু পত্নী। সিদ্ধুৱে সংবাদ মাধ্যমত পত্নীৰ এই কেঞ্চাৰ মুক্তিৰ খবৰ দিয়াৰ পাছতে দেশৰ ভালেসংখ্যক আয়ুৰ্বেদ চিকিৎসকে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এইসকল চিকিৎসকৰ মতে আয়ুৰ্বিজ্ঞানত অনেক উদ্ভিদৰ ভেষজ গুণ আছে। বিশেষকৈ নিমপাতৰ কেঞ্চাৰ প্ৰতিৰোধী গুণৰ কথাও প্ৰায়েই উল্লেখ কৰা হয়। সিদ্ধুৰ মতে কম খৰচতেই এনেদৰে কেঞ্চাৰ মুক্ত হোৱাৰ কথাই বহু ৰোগী তথা তেওঁলোকৰ পৰিয়াললৈও আনিব সকাহ। शुगर कट करो तो इसको सवेरे जो चाय पीती थी गॉन, मिल्क प्रोडक्ट्स गॉन, आटा गॉन, मैदा गॉन, ओरिएटेड ड्रिंक्स गॉन, राइट, समोसे, जलेबी, एवरीथिंग गॉन। नाउ आई विल टॉक अबाउट द थिंग्स दैट गॉट हर बैक। रिफाइंड ऑयल्स, जितने भी रिफाइंड ऑयल्स हैं गॉन। आई विल टॉक अबाउट हाउ शी केम बैक, द डाइट दैट वी गिव। কিন্তু এলোপেথি চিকিৎসকসকলৰ মতে কেঞ্চাৰ ৰোগীয়ে চিকিৎসকৰ পৰামৰ্শ অবিহনে আন কোনো দ্ৰব্য গ্ৰহণ কৰা উচিত নহয়। নিউজ ডেস্ক ৰিপৰ্ট, দেশ টুডে।